2026 নিৰ্বাচনৰ মাজত প্ৰায় 7 মাহৰো অধিক দিন বাকী আছে কিন্তু এনে সময়তেই শাসক বিৰোধী সকলোৱে নিজ নিজ যুদ্ধদমা বজাইছে বিৰোধীৰ সমান্তৰালভাৱে শাসক পক্ষৰো মিত্ৰজোঁটত ক্ৰমাৎ যেন কেৰুণ লাগিছে মাজুলীত দেখা গ'ল ইয়াৰ স্পষ্ট প্ৰমাণ মাজুলীত অসম গণ পৰিষদৰ আনুষ্ঠানিক আৰু ৰাজহুৱা বিদ্ৰোহ 2026ত কোনো কাৰণতেই বিজেপিৰ প্ৰাৰ্থিত্ব মানি নলয় মাজুলী অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছে মাজুলী অগপই 2016 আৰু 2021 যেহেতু মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল প্ৰক্ষেপিত 2016 আৰু 2021ত মুখ্যমন্ত্ৰী হিচাপে অৱতীৰ্ণ সেইভাবেই মাজুলী এৰি দিছিল অসম গণ পৰিষদে কিন্তু উপনিৰ্বাচনত যেহেতু আকৌ বিজেপি প্ৰাৰ্থী ভুৱন গামেই তাৰ পৰা জয়ী হৈ আহিল সৰ্বানন্দ সোণোৱাল কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰ পিছত এতিয়া 2026ত কোনো কাৰণতেই অসম গণ পৰিষদে বিজেপিক এৰি নিদিয়ে মাজুলী সমষ্টি মাজুলীত অগপই দিব নিজা সমষ্টি নিজা প্ৰাৰ্থী কেন্দ্ৰীয় নেতৃত্বৰ অনুমতি অবিহনেই মাজুলী জিলা অগপই ল'লে এই সিদ্ধান্ত বৰ্তমানৰ বিজেপি বিধায়ক ভুৱন গামৰ কাম কাজত বাৰুকৈ অসন্তুষ্ট মাজুলী অগপই আনকি কেন্দ্ৰীয় নেতৃত্বই যদি জিলা অগপৰ সিদ্ধান্ত মানি নলয় তেতিয়াও নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিব বুলি আজি স্পষ্ট কৰি দিলে মাজুলী জিলা অগপৰ কাৰ্যনিৰ্বাহকৰ বৈঠকতে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নামো মিত্ৰতা ভংগ কৰিয়েই মাজুলী অগপৰ সভাপতি ব্ৰজেন গামৰ নাম অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে জিলা অগপই মাজুলী অগপৰ স্পষ্ট কথা 2026ৰ নিৰ্বাচন মাজুলীত হ'ব হাতীৰ প্ৰতীকত বিধায়ক ভুৱন গাম তেওঁ অসম গণ পৰিষদৰ কৰ্মীসকলক মাহিয়াই দৃষ্টিৰে চোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মাজুলী জিলা অগপই জিলা কাৰ্যনিৰ্বাহকৰ বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে কি ধৰণে জিলা অগপই গোটেই কথাখিনি সদৰি কৰিছিল শুনোৱা হওক আমাৰ আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গত 26ত যি সাধাৰণ নিৰ্বাচন আহিছে আগন্তুক 26ত যি আমাৰ নিৰ্বাচন আহিছে এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক 26ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক 26ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় ব্ৰজেন গাম ডাঙৰীয়া আমাৰ সভাপতি জিলাৰ সভাপতি মাননীয় ব্ৰজেন গাম ডাঙৰীয়া প্ৰথম 5 বছৰত আমি মুখ্যমন্ত্ৰীৰ সমষ্টি বুলি আমি বিজেপিক এৰি দিছিলোঁ তাৰ পিছৰ বছৰো মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কাৰণে আমি অসম গণ পৰিষদে কোনো কুণ্ঠাবোধ নকৰি তেখেতসকলৰ লগত এলায়েন্স কৰিছিলোঁ উপনিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ কিন্তু এটা দুখৰ বিষয় আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে সেইকাৰণে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ অসম গণ পৰিষদে নিজৰববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম যদি কেন্দ্ৰীয় কমিটিয়ে আমাৰ এই দাবীটো মানি নলয় তেতিয়াহ'লে আমি মাজুলীৰ সমষ্টি অসম গণ পৰিষদ দলে নিজাববীয়াকৈ আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আজি আমাৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰা এইটো শেষ সিদ্ধান্ত আৰু এই বাৰ্তাকে আমি কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ বা অসমৰ ৰাইজক জ্ঞাতাৰ্থে আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ এটা দুখেৰে ক'ব বিচাৰিছোঁ যে মিত্ৰ বুলি আমি যি কাম কৰি মেলি আগবঢ়াই লৈ গৈ মিত্ৰজোঁটৰ MLA জনক আমি জিকাই আনিলোঁ কিন্তু তেওঁ প্ৰবঞ্চক আমি বুজি পালোঁ
প্ৰবঞ্চকৰ কাৰণেই আমাৰ দলৰ এতিয়া শেষ মুহূৰ্তত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি মিত্ৰটো ভাঙি এতিয়া আমি নিজস্বতাৰে অসম গণ পৰিষদটোক জীয়াই ৰাখিবৰ কাৰণে হাতীৰ প্ৰতীকত MLA আমাৰ ব্ৰজেন গাম ডাঙৰীয়াক মাজুলীৰ বিধায়ক হিচাপে আমি সকলোৱে বিচাৰোঁ। এই বঞ্চনাৰ নেতৃত্বতে আজি অসম গণ পৰিষদে মাজুলী জিলা সমিতিয়ে আজি এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। কেন্দ্ৰীয় সমিতিলৈও এই বাৰ্তা প্ৰেৰণ কৰিছোঁ, কেন্দ্ৰীয় সমিতিয়ে যাতে মাজুলীয়ে যিটো বিচাৰে, মাজুলীয়ে যিটো আঞ্চলিকতাবাদৰ ধ্বজা যিটো মাজুলীত এতিয়াও উৰুৱাব বিচাৰে আৰু হাতীৰ প্ৰতীকটো এতিয়াও মানুহে ভোট দিবলৈ বিচাৰে, সেই আশা যাতে আমাৰ কেন্দ্ৰীয় সমিতিয়ে মাজুলীবাসীক পূৰণ কৰায়।